নমস্কাৰ এডি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অখিল গগৈ এজন ধৰ্ম নিৰপেক্ষ ব্যক্তি। ৰজাৰ তেজ আছে অখিল গগৈ গাত। সকলো জনগোষ্ঠীকে একেলগে লগত লৈ যাব বিচাৰে অখিল গগৈ আৰু গৌৰৱ গগৈ। এনেদৰে এতিয়া প্ৰশংসাৰে অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক উপচাই পেলাইছে চেয়াৰমেন আলীয়ে। লৈ আহিছো সবিশেষ এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ অখিল গগৈ ধৰ্ম নিৰপেক্ষ এজন ব্যক্তি। ৰজাৰ তেজ আছে অখিল গগৈ শৰীৰত। সকলো জনগোষ্ঠীক একেলগে লগত লৈ যাব বিচাৰে হেনো অখিল গগৈ আৰু গৌৰৱ গগৈ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমত ৰাজনৈতিক বতাহ পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰপিছত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। এনেদৰে এতিয়া বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰশংসাৰে উপচালে চেয়াৰমেন আলীয়ে। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ অখিল গগৈ ধৰ্ম নিৰপেক্ষ এজন ব্যক্তি। ৰজাৰ তেজ আছে অখিল গগৈ শৰীৰত। সকলো জনগোষ্ঠীক একেলগে লগত লৈ যাব বিচাৰে হেনো অখিল গগৈ আৰু গৌৰৱ গগৈ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমত ৰাজনৈতিক বতাহ পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰপিছত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। এনেদৰে এতিয়া বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰশংসাৰে উপচালে চেয়াৰমেন আলীয়ে। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ অখিল গগৈ ধৰ্ম নিৰপেক্ষ এজন ব্যক্তি। ৰজাৰ তেজ আছে অখিল গগৈ শৰীৰত। সকলো জনগোষ্ঠীক একেলগে লগত লৈ যাব বিচাৰে হেনো অখিল গগৈ আৰু গৌৰৱ গগৈ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমত ৰাজনৈতিক বতাহ পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰপিছত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। এনেদৰে এতিয়া বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰশংসাৰে উপচালে চেয়াৰমেন আলীয়ে। অখিল গগৈ ধৰ্ম নিৰপেক্ষ এজন ব্যক্তি বুলি প্ৰশংসাৰে উপচাইছে এতিয়া চেয়াৰমেন আলীয়ে। ৰজাৰ তেজ আছে হেনো অখিল গগৈ শৰীৰত। সকলো জনগোষ্ঠীক একেলগে লগত লৈ যাব বিচাৰে অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমত ৰাজনৈতিক বতাহ এতিয়া পৰিৱৰ্তন হৈছে। এই মন্তব্য আমাৰ নহয়। এই মন্তব্য কৰিছে এতিয়া এনেদৰে এতিয়া প্ৰশংসা কৰিছে চেয়াৰমেন আলীয়ে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰপিছত তেওঁৰ গাদী যাব বুলি আৰু অনাগত দিনত সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব বুলিও মন্তব্য কৰিছে চেয়াৰমেন আলীয়ে। সকলো জনগোষ্ঠীক একেলগে লগত লৈ যাব বিচাৰে অখিল গগৈ আৰু গৌৰৱ গগৈ। ৰজাৰ তেজ আছে অখিল গগৈ গাত। অখিল গগৈ এজন ধৰ্ম নিৰপেক্ষ ব্যক্তি বুলি এতিয়া প্ৰশংসাৰে উপচাইছে চেয়াৰমেন আলীয়ে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰপিছত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। এই মন্তব্য কৰিছে এতিয়া চেয়াৰমেন আলীয়ে। বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এতিয়া প্ৰশংসাৰে উপচাইছে চেয়াৰমেন আলীয়ে। অখিল গগৈ এজন ধৰ্ম নিৰপেক্ষ ব্যক্তি। ৰজাৰ তেজ আছে বুলি মন্তব্য কৰিছে, প্ৰশংসা কৰিছে আচলতে অখিল গগৈৰ শৰীৰত। সকলো জনগোষ্ঠীক একেলগে লগত লৈ যাব বিচাৰে অখিল গগৈ আৰু গৌৰৱ গগৈ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমত এতিয়া ৰাজনৈতিক বতাহ পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰপিছত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। এনেদৰে এতিয়া বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰশংসাৰে উপচাইছে চেয়াৰমেন আলীয়ে। মন্তব্য আছে অখিল গগৈ মোৰ পিছতে তেওঁৰ চিটটো তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্ম নিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো। গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক গৌৰৱ গগৈ হওক গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ ওচৰত। কিন্তু এটা কথাই ক'ব পাৰোঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমৰ ৰাজনীতিৰ বতাহ অলপমান পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মা যেন আৰু অলপ বেছিকৈ ভয় খাইছে 26ত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত যদি এই শক্তিখিনি কনচেনট্ৰেট কৰে মই ভাবোঁ এই সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। বিধায়ক হোৱাৰ স্বাৰ্থত বা লালবাতি থকা গাড়ী স্বাৰ্থত বা মন্ত্ৰী হোৱাৰ স্বাৰ্থত মই ৰাজনীতিত অহা নাই।
যি ৰাজনীতিয়ে মানুহে মানুহক হিংসা কৰা শিকায়, যি ৰাজনীতিয়ে মানুহৰ বিৰুদ্ধে ঘৃণা বিয়পায়, যি ৰাজনীতিয়ে দেশৰ সম্পদ এপদ এপদকৈ বিক্ৰী কৰি দেশ ধ্বংস কৰে, হোৱাট ইজ দি ইউজ অফ গোয়িং টু দেট পাৰ্টি? I hate that type of politics. এতিয়ালৈ তেওঁৰ দলত যোগদান কৰাৰ কোনো পৰিকল্পনা মই কৰা নাই। অৱশ্যে হয়, অখিল গগৈ মোৰ পিছতে তেওঁৰ ছিটটো, তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্মনিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো, গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক, গৌৰৱ গগৈ হওক, গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ। অখিল গগৈ মোৰ পিছতে তেওঁৰ ছিটটো, তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্মনিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো, গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক, গৌৰৱ গগৈ হওক, গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ ওচৰত। কিন্তু এটা কথাই ক'ব পাৰোঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমৰ ৰাজনীতিৰ বঁটা অলপমান পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মা যেন আৰু অলপ বেছিকৈ ভয় খাইছে 26ত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত যদি এই শক্তিখিনি কনচেনট্ৰেট কৰে, মই ভাবোঁ এই সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। বিধায়ক হোৱাৰ স্বাৰ্থত বা লালবাতি থকা গাড়ীৰ স্বাৰ্থত বা মন্ত্ৰী হোৱাৰ স্বাৰ্থত মই ৰাজনীতিত অহা নাই। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।